দলৰ সভাপতিয়ে প্ৰেছমিট যোগে কৈছে অলৰেডি। মোৰ বিশেষ কথা নাই, কথা হ'ল আমি সেইদিনা গোৱালপাৰাত আছিলোঁ। আমাৰ অগপ কৰ্মী এজনে ৰাস্তা অলপ কিবা ভুল হৈ আছে বুলি আনুমানিক কৰি সিহঁতৰ কিবা এটা কৈছিল, নিউজ পৰ্টেল যোগে কৈছিলে। তাৰপিছত আমাৰ আগত ফোন আহিল যে জহুৰুলক মাৰপিট কৰি আছে। ক'ত? দোকানত বহি আছিলে। তাত আফতাবুদ্দিন মোল্লাৰ কিছু সতীৰ্থ, ঠিকাদাৰৰ কিছু সতীৰ্থ আহি মাৰপিট কৰিছে। এইটো মই ভাবোঁ অন্যায় হৈছে মাৰপিট কৰাটো। এতিয়া আমাৰ ৰাইজৰ বা দলৰ কৰ্মীহঁতে এটা কিবা ৰাস্তাত দুৰ্নীতি হৈছে বা কোন জেগাত দুৰ্নীতি আছে ধৰিব পাৰে, এইটো কোনো কথা নাই। তাৰপিছত দেখা গ'ল এইটো লৈ কেঁচাকেঁচি হ'ল দুয়োপক্ষৰ মাজত। তাৰপিছত দেখা গ'ল আফতাবুদ্দিন মোল্লা নিজে ফিল্ডত আহিছে, আহি কেনে সি নিজে বাইট দিছে যে কিছুমান নামধাৰী অগপ, সিহঁতে পদবীধাৰী ব্যক্তি অগপৰ, নামধাৰী অগপৰ জীৱনত বোলে অগপত ভোট দিব নাই। আৰু এটা কথা কৈছে যে সিহঁতে টকা বিচাৰিছে। এইটো প্ৰমাণ দিয়ক আফতাবুদ্দিন মোল্লা, প্ৰমাণ দিয়ক। সি কিয় মানে ঠিকাদাৰৰ পক্ষ হৈ কৈ আছে যে সি টকা বিচাৰিছে আৰু টকা কম হৈছে। প্ৰমাণ দিলে জহুৰুল যদি দোষী, জহুৰুলক শাস্তি দিয়ক। আৰু যদি দোষী নহয়, আফতাবুদ্দিন মোল্লা এজ এ বিধায়ক হিচাপে ৰাইজৰ আগত বা অগপ দলৰ কৰ্মীহঁতৰ পৰা ক্ষমা খুজিব লাগে। ধন্যবাদ। ধন্যবাদ কিছু আপোনালোকে আমাৰ ইয়াত আহিছে যিহেতু ৰাস্তা লৈ এটা কাজিয়া। আফতাবুদ্দিন মোল্লা কি কৈছে এইটো মোৰ শুনাৰ প্ৰয়োজন নাই, ভাবোঁ যে সি এটা বিৰোধী দলৰ MLA। আফতাব মোল্লা যে কমিশ্যন বিধেয়ক, এইটো আপোনালোকে জানেনে? সি নিজে কমিশ্যন খাইছে, নহ'লে ঠিকাদাৰ এজন কাম পাইছে, তাৰ কি ইণ্টাৰেষ্ট আছে? সি আহি কৈছে অগপ নামধাৰী। সি কিমান টকা লৈ বাইকটো দিছে সেইটো আগত স্পষ্ট কৰক। তাৰপাছত আমাৰ কোনে পইচা লৈছে সেইটো আমি জবাব দিম। তেওঁ যদি প্ৰমাণ আছে ৰাইজৰ আগত ৰাজহুৱা কৰক। আমাৰ দলৰ যিজন কৰ্মীক সি প্ৰমাণ দিব পাৰিব, আমি দলৰ পৰা বহিষ্কাৰ কৰিম, আমি নিজে থানাত সোমাই দিম। এইটো অগপৰ এটা ধৰ্ম, দোষীক কেতিয়াও অগপ মানি নলয়। সেইকাৰণে মই আফতাব মোল্লাক চেলেঞ্জ কৰিছোঁ, যদি তোমাৰ হাতত কিবা আছে তুমি ইমিডিয়েট 3 দিন সোমাই দিয়া হৈছে, যদি নেদে তেনে আপোনাৰ মানে বহুত ধাৰাবাহিকভাৱে আইনীভাৱে আন্দোলন জোৰা দিয়া হ'ব। আফতাব মোল্লা গো বেক দিয়া হ'ব। পৰিস্থিতি বহুত ভয়ংকৰ আহিব বুলি মই এইটো স্পষ্ট কৰি দিলোঁ আফতাবুদ্দিন মোল্লা ডাঙৰীয়াক। আপোনাৰ 3 দিনৰ ভিতৰত এইটো উত্তৰ দিব লাগিব। কোনে পইচা লৈছে, ক'ত পইচা লৈছে, কেনেকৈ লৈছে, এইখিনি গোটাই ডিটেইলছ আমাৰ অগপৰ জিলা সভাপতি আছে, সমষ্টি সভাপতি আছে আৰু কৰ্মকৰ্তা আছে। আপুনি কাক দি ভাল পাব প্ৰমাণখিনি তাৰ হাতত দিয়ক, আৰু নহ'লে আপোনালোকে মিডিয়াৰ আগত আপুনি ৰাজহুৱা কৰি দিব বুলি মই এইটো আপোনাক একদম সকীয়াই দিলোঁ।